যেতিয়াৰ পৰা আমি হেৰি আমাৰ মানে নমিনেশ্যন দিছো সেই দিনাখনৰ পৰাই আমাৰ প্ৰচাৰ খুব সুন্দৰভাৱে চলিছে। মোৰ পৰিচয় মই আমিনগাঁও উপৰবৰীৰ বোৱাৰী ২ নম্বৰ ৱাৰ্ডৰ পৰা। মই মানে আমাৰ ৱাৰ্ড সদস্য হিচাপে ৱাৰ্ডৰ সেয়েহে মই ৰাইজৰ সহায় সাপোৰ্টত মই আজি ওলাই আহিছো ৰাইজৰ হকে কাম কৰিবলৈ আৰু ৰাইজৰ বিপুল সাপোৰ্ট আপোনালোকে নিজেই দেখিছে ইয়াতে। আপুনি যদি জয়ী হয় সমষ্টিটোৰ কাৰণে কি কাম কৰিব এই ৱাৰ্ডটোৰ কাৰণে? এই ৱাৰ্ডটোৰ কাৰণে যিখিনি আমাৰ দৰিদ্ৰ সীমাৰেখাৰ মানুহ তেওঁলোকৰ কাৰণে যিখিনি আমাৰ চৰকাৰৰ পৰা শুনি আছে সকলো দেখিছে সেইবিলাকক মই সুবিধাখিনি মই নিশ্চয় কৰি দিয়া মানে কথা দিম। এটি যেহেতু মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার সমষ্টি আছে ইয়াৰ কি কাম নহল নেকি? কাম যথেষ্ট হৈছে। আমাৰ ক'ব গ'লে আজি মনোনীত প্ৰাৰ্থী হিচাপে মই নিৰ্দলীয়ৰ পৰা উঠিছো। কাৰণ এই কাৰণে উঠিছো আমাৰ মানে ৰাইজৰ কাম কৰাৰ কাৰণে বহু কেইজন কেণ্ডিডেট ওলাই আহিছে। ভাল লাগিছে, এইটো আমাৰ গৌৰৱ। কিন্তু তাৰ পৰা মাত্ৰ এজনহে হ'ব ২ নম্বৰ ৱাৰ্ডৰ পৰা। সেয়েহে এই ৱাৰ্ডৰ পৰা মেম্বাৰ যিজনী হ'ব সেইজন আমাৰ আকৌ দলৰেই হয়, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দল। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে আমাৰ ওপৰত চেন্ট্ৰেলৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখিছাই সকলোখিনি কাম তেনেকৈ আগুৱাই লৈ গৈছে। এতিয়া আৰু ইয়াত ক'বলগীয়া ভাষা নাই। বহুখিনি আঁচনি বহুখিনি সুবিধা আমাৰ ৰাইজে দিব। ৰাইজে কি কয়? যিখিনি আমাৰ মানুহৰ মানে আমাৰ যিহেতুকে আমাৰ ৱাৰ্ড পৰি গ'ল পঞ্চায়তত যিখিনি আমাৰ কাম থাকে নালা নৰ্দমা হওক যা ঘৰৰ বিষয় লৈ যিখিনি আইৰ ঘৰ বা সেইবিলাকৰ কাৰণে আমাৰ যিটো পঞ্চায়তৰ আধাৰত হ'ব সেইখিনি আমি কৰিব পাৰিম। আৰু যিখিনি আমি ধৰক ৰাইজৰ কাৰণে পঞ্চায়তৰ জৰিয়তে আনিব লাগে সেইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি বিচাৰিম। হয়, এবাৰ মই নিৰ্বাচনী মই উঠিছো 90 নং লাচিৰগড় 9 নং ৱাৰ্ডৰ পৰা মই মেম্বাৰ খেলিব ওলাইছো। যেহেতু মই ৰাইজে মোক বহুতখিনি আগবাঢ়ি আহি বহুতখিনি ছাপোৰ্ট কৰিছে। যেহেতু ঘৰে ঘৰে মই ভোট খুজিব গৈছো তেতিয়াও মোক ৰাইজে মোক ছাপোৰ্ট কৰি সেনেকুৱা লগত দলে বলে চব ওলাই আহিছে। সেইটো কাৰণে ৰাইজৰ যেহেতু ওলাই আহিছে নিশ্চয় মই জয় আহিলে মই 100% মই ৰাইজৰ হৈ কেনে মই কাম কৰিম। আমাৰ যিখিনি সমস্যাবোৰ আছে সমস্যাটো বহুতখিনি আছে। আমাৰ 9 নং ৱাৰ্ডত চুবা বাই চুবা আমাৰ 6টা চুবা আছে। 6টা চুবাটো আমাৰ পানী প্ৰব্লেম হয়। আকৌ এফালে মোৰ পানী সমস্যা, বানপানী সমস্যা, ৰাস্তাৰ সমস্যা, আমাৰ বহুতখিনি প্ৰব্লেম আছে। নিশ্চয় মই জয় হৈ আহিলে মই সেইটো মই নিশ্চয় মই কাম কৰিম। 100% দিছো মই।